নমস্কাৰ, আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই তোমালোকক কেইটামান গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ 10th ষ্টেণ্ডাৰ্ড এক্সামৰ বিষয়ে। 10th ষ্টেণ্ডাৰ্ড এক্সাম বা 10th ষ্টেণ্ডাৰ্ড জব যিসমূহ আছে, ডিফেন্সৰ কনষ্টেবল JD CAPF হওক নাইবা আপোনাৰ আৰ্মি হওক আৰু যি ষ্টেটৰে 10th ষ্টেণ্ডাৰ্ড এক্সাম হওক তাৰ কিছুমান গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ। যদি তোমালোকে এই সময়ত আহিব বিচাৰিছা, তাৰ বাবে প্ৰিপাৰেশ্যন কৰাৰ আগতে কিছুমান কথা গুৰুত্ব সহকাৰে ল'বা, সুন্দৰকৈ ভাবি চিতি কামবিলাক কৰিবা। প্ৰথম কথাটো হৈছে ডিফেন্সটো কোনো এনেকুৱা ধৰণৰ চাকৰি নহয় যে তুমি ইয়াতে অহাৰ পিছত বিন্দাছ থাকিব পাৰিবা, ডিউটি কৰিবা আৰু বিন্দাছ থাকিবা নিজৰ ইচ্ছামতে, এনেকুৱা নহয়। ডিফেন্সটো অহাৰ লগে লগে তুমি মানে এটা ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আহি যাবা, কামাণ্ডাৰৰ আণ্ডাৰত আহি যাবা। তো কামাণ্ডাৰৰ ৰুল, ছিনিয়ৰৰ ৰুল ফ'ল' কৰি মানে 24 ঘণ্টা থাকিব লাগিব। তো তাৰ বাবে মেণ্টেলি প্ৰিপেয়াৰ হৈ আহিব লাগিব। তো ডিফেন্সটো বাদ দি আৰু যি 10th ষ্টেণ্ডাৰ্ড এক্সাম ষ্টেটৰ আছে, সেইবিলাকত কিদৰে বিশেষকৈ ৰিটেনটো কিদৰে প্ৰস্তুত কৰিবা। যদি 10th ষ্টেণ্ডাৰ্ড এক্সাম হয়, তেতিয়াহ'লে তাৰ বাবে বিশেষকৈ ক্লাছ 8, 9, 10ৰ তিনিটা ক্লাছৰ কিছুমান কিতাপ পঢ়িব লগা হয়। বিশেষকৈ মেথছৰ বাবে 3টা ক্লাছৰ মেথছ আৰু ইংলিছ গ্ৰামাৰৰ বাবে 3টা ক্লাছৰে ইংলিছ গ্ৰামাৰ, আনহাতে জেনেৰেল ছায়েন্সো 3টা ক্লাছৰে। তো এইখিনি চোৱাৰ পিছত নেক্সট তুমি চাব লাগিব ৰিজনিংটো যিকোনো মডেল কুৱেশ্যন ল'লে আগৰ কিতাপসমূহ ফ'ল' কৰিলে হৈ যাব। আৰু তাৰপিছত আহিলে তোমাৰ কাৰেণ্ট এফেয়াৰ বৰ্তমান সময়ত যি ট্ৰেণ্ডিং চলি আছে, ইণ্টাৰনেশ্যনেল স্পৰ্টছ নাইবা এনেকুৱা ধৰণৰ নিউজসমূহ যি ট্ৰেণ্ডিঙত চলি আছে, সেইসমূহ সদায় ফ'ল' কৰিবা। তো কাৰেণ্ট এফেয়াৰ এনেদৰে তুমি ক্লিয়াৰ কৰিব পাৰিবা। তো ডায়েট কৰিবা আৰু ধুনীয়াকৈ চলি গ'লেই হ'ল। তো আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা, যদি চেনেলটো নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' মই দি থকাৰ চেষ্টা কৰিম। যদি তোমালোকৰ এনেকুৱা ধৰণৰ বন্ধু আছে যিসমূহ ইণ্টাৰেষ্টেড এনেকুৱা ধৰণৰ জব কৰিবলৈ, তেতিয়াহ'লে সেইসমূহলৈও মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আজিলৈ ইমানে। জয় হিন্দ, জয় ভাৰত, জয় অসম।